গুৱাহাটীৰ দিছপুৰৰ নেত্ৰীহাটৰ প্ৰেক্ষাগৃহত প্ৰথমটো ব্ৰজনাথ দাস স্মৃতিচাৰণ বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আজি পৰিসংখ্যা ব্ৰজনাথ দাস স্মৃতি ৰক্ষা সমিতিৰ তৰফৰ পৰা প্ৰথমটো ব্ৰজনাথ দাস স্মৃতিচাৰণ বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। লগতে ব্ৰজনাথ দাসৰ আত্মজীৱনীমূলক গ্ৰন্থ উন্মোচন কৰা হয়। আজি অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে ভাৰতৰ জনপ্ৰিয় জ্যেষ্ঠ সাংবাদিক পালাগুমি সাইনাথ। ইয়াৰ উপৰিও ব্ৰজনাথ দাসৰ পুত্ৰ ডক্টৰ দিব্যজ্যোতি দাস উপস্থিত থকাৰ উপৰিও বিভিন্ন ধৰণৰ গণ্যমান্য ব্যক্তিসকল তথা লেখক লেখিকা সাহিত্যিকৰ আদি বহুতো লোক উপস্থিত থাকে। চাওক গুৱাহাটীৰ দিছপুৰৰ পৰা বিশ্বজিৎ চাহাৰ প্ৰতিবেদন AN লাইভ। বা তেখেতক আমি বিচাৰিছিলোঁ, তেখেতে আমাক সহযোগ কৰিছিলে। লগতে অসম চৰকাৰৰ যি অৰিহণা, এই অৰিহণা তেখেতে যথেষ্ট পৰিমাণে যোগাইছিলে। এনেকুৱা এজন ব্যক্তিৰ গুণানুকীৰ্তন কৰিবলৈ আজিৰ এই যিখন সভা আপোনালোক যি উপস্থিত হৈছে, সেয়ে মই তেখেতৰ গুণানুকীৰ্তনৰ লগতে তেখেতৰ যি কৰ্মজীৱন, এই কৰ্মজীৱন আপোনালোকে জানক, আমিও জানো, আৰু তেখেতৰ যি গুণৰাজি, এই গুণৰাজি আমাৰ সমাজত বিয়পি পৰক তাৰেই কামনা কৰি আজিৰ এই অনুষ্ঠানটি গঢ়া হৈছে। ব্ৰজনাথ দাস ডাঙৰীয়া অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ যুটীয়া অধিকৰ্তা হিচাপে তেওঁ অৱসৰ লৈছিল 2007 চনত। অসমৰ পৰিসংখ্যা ব্যৱস্থাটো শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাত দাস ডাঙৰীয়াৰ এটা বহুত ডাঙৰ ভূমিকা আছে। তেখেতে নিজৰ কাৰিকৰী দক্ষতাৰে আৰু ব্যতিক্ৰমী নেতৃত্বৰে পৰিসংখ্যা ব্যৱস্থাটো উন্নত কৰিবৰ কাৰণে যথেষ্ট প্ৰচেষ্টা চলাইছিল। আৰু তেখেতৰ এই যি অৱদান, এই অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবৰ নিমিত্তে আমি আজি এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ। আৰু অসমত পৰিসংখ্যা বিষয়টো সম্পৰ্কে আলোচনা বহুত কম হয়। আমি সাধাৰণতে সাহিত্যিক, খেলুৱৈ, গায়ক এই সকলোবোৰৰ জীৱন আমি উদযাপন কৰোঁ, কিন্তু আমি পৰিসংখ্যাবিদৰ জীৱন উদযাপন নকৰোঁ। কিন্তু আমাৰ ৰাজ্যৰ, আমাৰ দেশৰ আৰ্থিক পৰিকল্পনাৰ বাবে পৰিসংখ্যা অত্যন্ত গুৰুত্বপূৰ্ণ। বিস্তৃত পৰিসংখ্যা উপলব্ধ নহ'লে আমি আঁচনিসমূহ ফলপ্ৰসূভাৱে আমি ৰূপায়ণ কৰিব নোৱাৰোঁ। গতিকে আমি এই বিষয়বস্তুটোৰ গুৰুত্ব মানুহৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে এই বছৰৰ পৰা আমি ব্ৰজনাথ দাস মেমৰিয়েল লেকচাৰ আমি আৰম্ভ কৰিছোঁ। আৰু আজি এই প্ৰথম যিটো মেমৰিয়েল লেকচাৰ দিব, এইটো দিব ভাৰতবৰ্ষৰ এজন শ্ৰেষ্ঠ সাংবাদিক, অকল ভাৰতবৰ্ষৰে নহয় পৃথিৱীৰ এজন শ্ৰেষ্ঠ সাংবাদিক পালাগুমি সাইনাথে। আৰু আমি এই অনুষ্ঠানটো আমি আগলৈও এইদৰে আমি আয়োজন কৰি থাকিম। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।